আচলতে আমাৰ টাইম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত অনুসৰি ইতিমধ্যে চৰাইদেউ ডিব্ৰুগড় আৰু তৃতীয় কাৰ্যসূচী আমি শিৱসাগৰত অনুষ্ঠিত কৰিছোঁ। ইয়াৰ পাছতে আমাৰ লখিমপুৰত কাৰ্যসূচী হ'ব, গোলাঘাটত হ'ব আৰু এটা পূৰ্ব ঘোষিত কাৰ্যসূচী যে আমি জিলা আয়ুক্ত কাৰ্যালয় আমি ঘেৰাও কৰিবলৈ আজি লৈছোঁ। ইয়াৰ যোগেদি আমি জনজাতিকৰণৰ স্বাৰ্থ এখন দুটা দাবী ৰাখিছোঁ যে যতিশীঘ্ৰে 6 জনগোষ্ঠীৰ ৰাইজক জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে আৰু টাই আহোমক আমি এডোখৰ ভূমি বিচাৰিছোঁ যে স্বাৰ্থ এখন প্ৰদান কৰি যে এই জনগোষ্ঠীটোক আমি নিজকে সুশিক্ষিত হৈ যাতে আমাৰ অধিকাৰখিনি প্ৰাপ্য অধিকাৰখিনি আমি সাব্যস্ত কৰিব পাৰোঁ, তাৰ কাৰণে আমি স্বাৰ্থ এখন বিচাৰিছোঁ। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথাখিনি তেখেতে অৱগত আৰু তেখেতে ইতিমধ্যে প্ৰতিশ্ৰুতি প্ৰদান কৰি থৈ গৈছিলে, কিন্তু সেই প্ৰতিশ্ৰুতি তেখেতে আখৰে আখৰে পালন কৰা নাই। গতিকে আমি ভাবিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 5 বছৰ আগৰ চৰকাৰে 5 বছৰ 10 বছৰ অসমত শাসন চলালে বিজেপি চৰকাৰে। আমি বিজেপি চৰকাৰক প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ যে অনাগত যদি 25 চনৰ ভিতৰত যদি তেখেতসকলে আমাক জনজাতিকৰণ নিদিয়ে তেতিয়াহ'লে কিন্তু আমি জনজাতিক আমাৰ আহোম ৰাইজৰ সকলোকে লগত লৈ এই চৰকাৰখন উফুৱাবলৈ বাজি থাকিম। হয় ৰঙামাটি নহয় গুৱাহাটী, যি আহোমসকলৰ আমাৰ আগৰ যিবিলাক শ্লোগান আছিলে তেনেকুৱা এটা পণ আমি লৈছোঁ। এইবাৰ হয় ৰঙামাটি হ'ব নাই গুৱাহাটী, আমি কোনো পৰ্যায়ে বিজেপি চৰকাৰক আমি শাসনত থাকিবলৈ নিদিওঁ। আমি যিকোনো মূল্য বিনিময়ত কিন্তু বিজেপি চৰকাৰখনক আমি উফুৱাবলৈ বাজি থাকিম। গতিকে সকলো শ্ৰেণীৰ ৰাইজে যিটো অংশগ্ৰহণ স্বতঃস্ফূৰ্ত আজি ওলাই আহিছে তাৰ কাৰণে আমি তেখেতক ধন্যবাদ জনাইছোঁ। আপোনালোকক আমাৰ সহযোগিতা লাগিব তাৰ কাৰণে পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু হিমন্ত বিশ্ব শৰ্মাক যাতে আমি তেখেতে যদি আমি গাঁৱৰ ভূঞে চিঞৰি থাকোঁ নুশুনে, গতিকে আমি জিলা আয়ুক্ত কাৰ্যালয়ৰ যোগে তেখেতক আমি চিঞৰিবলৈ আহিছোঁ যাতে এই কথাকেইটাক তেখেতৰ কাণত পৰে, তাত আৰু কাণত পৰি যাতে আমাৰ জনগোষ্ঠীৰ মৰ্যাদা প্ৰদান কৰে তাৰ কাৰণে বাজি থাকিবলৈ তেখেতক আহ্বান জনাইছোঁ।